আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 9 মেথছ অনুশীলনী R2 কুৱেশ্যন নং 22 পৰা কুৱেশ্যন নং 25 লৈকে কৰাম। ইয়াৰ আগৰ ক্লাছত আগৰ অংকখিনি কৰাইছিলো, গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিবা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো গাইড কৰিম যাতে তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰা। ইয়াৰ আগৰ ক্লাছত মই তোমালোকক অনুশীলনী R2 কুৱেশ্যন নং 21 লৈকে মই তোমালোকক কৰাইছিলো, একেবাৰে সহজ নিয়মত অংকখিনি কৰাইছিলো। গতিকে আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক কুৱেশ্যন নং 22, 23, 24 আৰু 25 এই গোটেইখিনি একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। আমি প্ৰথমে কৰিম 22 নম্বৰ কুৱেশ্যনটো। 22 নম্বৰ কুৱেশ্যন কি কৈছে যে 100 মিটাৰ বাসবিশিষ্ট বৰ্গাকাৰ উদ্যান এখনৰ চাৰিওফালে চৌহদৰ কাষে কাষে 5 মিটাৰ বহল এটা ৰাস্তা ৰখা হৈছে, ৰাস্তাটোৰ কালি উলিওৱা। কুৱেশ্যনটো ফাৰ্ষ্ট ভালদৰে বুজি লোৱা। আমাক কৈছে 100 মিটাৰ বাসবিশিষ্ট কি কৈছে বৰ্গাকাৰ উদ্যোগ, গতিকে বৰ্গৰ কালিকে আটাইখিনি কি হ'ব সমান মানৰ হ'ব। গতিকে এনেদৰে সমান মানৰ তোমালোকে স্কেল ধৰি আঁকিবা, ঠিক আছে। আৰু প্ৰত্যেকটোৰ যোগ কিমান কৈছে আমাক যে 100 মিটাৰ। চোৱা এইটো 100 মিটাৰ হলে এইটো 100 মিটাৰ হ'ব, হয় নহয়? আকৌ এইটো 100 মিটাৰ হ'ব, তাৰপিছত এইটো কিমান হ'ব 100 মিটাৰেই হ'ব, কাৰণ যিহেতু বৰ্গাকৃতিৰ উদ্যান আৰু বৰ্গৰ কালি আমি জানো আটাইখিনি কি হয় সমান হয়, বৰ্গৰ বাহু আটাইখিনি কি হয় সমান হয়। তাৰপিছত কৈছে এই 100 মিটাৰ বাসবিশিষ্ট বৰ্গাকাৰ উদ্যান এখনৰ ভিতৰত চৌহদৰ কাষে কাষে 5 মিটাৰ বহল এটা ৰাস্তা আছে। এই ভিতৰত চৌহদৰ কাষে কাষে কি আছে 5 মিটাৰ দৈৰ্ঘ্যৰ এটা কি আছে ৰাস্তা আছে বুলি আমাক কৈছে, ঠিক আছে। আৰু এই ৰাস্তাটোৰ কিমান হেৰি বুলি কৈছে যে 5 মিটাৰ। গতিকে চোৱা ৰাস্তাটো যদি 5 মিটাৰ হয়, ইফালেও কি হ'ব 5 মিটাৰ, ইফালেও কিমান হ'ব 5 মিটাৰেই হ'ব, হয় নহয়? ঠিক একেদৰে ইফালেও কিমান হ'ব 5 মিটাৰেই হ'ব, আৰু ইফালেও কি হ'ব 5 মিটাৰেই হ'ব, হয়নে? ইফালেও কিমান হ'ব ৰাস্তাটোৰ 5 মিটাৰেই হ'ব, ইফালেও কিমান হ'ব 5 মিটাৰ বহলেই হ'ব, ইফালেও 5 মিটাৰ আৰু ইফালেও কিমান 5 মিটাৰ বহলি ৰাস্তাটো। এতিয়া আমাক কি কৈছে যে ৰাস্তাটোৰ কালি উলিয়াব লাগে। এই ৰাস্তাটোৰ আমি কি উলিয়াব লাগে কালি উলিয়াব লাগে। এতিয়া ৰাস্তাটোৰ কালি আমি কেনেকে উলিয়াম, যে ফাৰ্ষ্ট আমি কি কৰিম এই ডাঙৰ যিটো বৰ্গ আছে সেই বৰ্গটোৰ কালি উলিয়াম। উলিওৱাৰ পিছত এই ভিতৰৰ যিটো বৰ্গ আছে সেই ভিতৰৰ বৰ্গ এই ডাঙৰ কালিটোৰ পৰা কি কৰি দিম মাইনাছ কৰি দিম। তেতিয়া আমাৰ কি ওলাই যাব এই ৰাস্তাটোৰ মুঠ কিমান ওলাই যাব, ৰাস্তাটোৰ কালিটো ওলাই যাব। এতিয়া চোৱা যিহেতু এই উদ্যানখনৰ ভিতৰত কি আছে আৰু এখন বৰ্গাকৃতিৰ কি আছে এনেকুৱা অংশ আছে, আৰু এই অংশৰ ৰাস্তাটো কিমান কৈছে 5 মিটাৰ। এতিয়া চোৱা এইখিনি যদি 100 মিটাৰ হয় তেতিয়াহ'লে আমি এইখিনি নিশ্চয় উলিয়াব পাৰিম, কাৰণ ইফালে আছে 5 মিটাৰ ইফালেও আছে 5 মিটাৰ, হয় নহয়? মানে কিমান হ'ব পাছে পাছে কিমান 10, মানে 100ৰ পৰা যদি আমি এইটো 5 আৰু এইটো 5 যদি মাইনাছ কৰি দিওঁ আমি ভিতৰৰ এইটো অংশ কালি পাই যাম নে নাই? ভালকে আকৌ বুজা। মই কি কৈছো ইফালে আছে 100 মিটাৰ, ইফালতো আমি লাগিলে ধৰো ইফালে আছে এই গোটেইখিনি কিমান 100 মিটাৰ। এতিয়া আমি এইখিনি অংশৰ কালি কেনেকে পাম, যে ইফালে যদি 5 হয় ইফালে যদি 5 হয় মানে 10, মানে চোৱা যে এই ভিতৰৰ অংশটো কালি কিমান হ'ব ইফালে 10 ইফালে 5 ইফালে 5 10 আৰু বাহিৰত আছে কিমান 100, মানে 100ৰ পৰা যদি আমি কি কৰো চোৱা এইটো 100 আৰু ইফালে 5 এইখিনি অংশ আৰু এইটো 5 মিলি 100 হ'ব, হয় নে নহয়? মানে আমি এইখিনি অংশ কেনেকে পাম যে 100 মাইনাছ 5 প্লাছ 5, মানে 100ৰ পৰা কি কৰিম এই দুটা 5 মাইনাছ কৰি দিলে আমি এইখিনি অংক কালি পাই যাম। গতিকে আমি ইয়াতে কি দি আছে সেইখিনি লিখা যে বাহুৰ জোখ কিমান দিয়া আছে যে 100, বাহুৰ জোখ কিমান আছে 100 মিটাৰ, ঠিক আছে। আৰু প্ৰস্থ কিমান দিয়া আছে যে 5 মিটাৰ বুলি দিয়া আছে, কিমান 5 মিটাৰ প্ৰস্থ দিয়া আছে 5 মিটাৰ। তো 5 মিটাৰ কেইটা দিয়া আছে যে এইফালে যদি আমি ধৰো 5 কেইটা আছে দুটা, আৰু ইফালে ধৰাৰ ক্ষেত্ৰত কেইটা হ'ব দুটা হ'ব, হয় নহয়? গতিকে আমি কি কৰিম 5 মিটাৰ বুলি এনেকে লিখিম। এতিয়া আমি ভিতৰৰ যিটো চোৱা ভিতৰৰ বৰ্গৰ জোখটো যিটো সেইটো আমি ফাৰ্ষ্ট উলিয়াই লওঁ। চোৱা যে ভিতৰৰ বৰ্গৰ জোখ, চোৱা ভিতৰৰ বৰ্গৰ বাহুৰ জোখ কি হ'ব চোৱাচোন। ভিতৰৰ বৰ্গৰ বাহুৰ জোখ কিমান হ'ব যে 100ৰ পৰা আমি কি কৰিম এই 5 প্লাছ 5টো মাইনাছ কৰি দিম। বুজি পাইছা নাই? মানে 5 কেইটা দুটা, বা তোমালোকে 2 into 5 এনেকেও লিখিব পাৰা। অৰ্থাৎ কিমান হ'ব 100 মাইনাছ 10 মানে কিমান হ'ব যে 90 মিটাৰ। অৰ্থাৎ ভিতৰৰ বৰ্গৰ এটা বাহুৰ জোখ আমি কিমান পাইছো 90 পাইছো, ঠিক আছে। তো এতিয়া আমি ৰাস্তাটোৰ কালি আৰামছে উলিয়াব পাৰিম, হয় নে নহয়? তো এতিয়া চোৱা ভিতৰৰ বৰ্গৰ এটা বাহুৰ জোখ উলিয়ালে আমি কি কৰিব পাৰিম কালিটো উলিয়াব পাৰিম। এতেকে ৰাস্তাটোৰ কালি, ৰাস্তাৰ কালি কি হ'ব যে বৰ্গাকাৰ উদ্যানৰ কালি মই তোমালোকক ফাৰ্ষ্ট যিটো বুজাইছিলো
যে বৰ্গাকাৰ উদ্যানৰ কালি মাইনাছ এই ভিতৰৰ বৰ্গৰ কালি, বাহিৰটোৰ পৰা আমি ভিতৰটো কি কৰি দিম মাইনাছ কৰি দিম, ঠিক আছে। তো বৰ্গাকাৰ উদ্যানৰ কালি অৰ্থাৎ এই যিটো বৰ্গকৃতিৰ কি আছে বাহু আছে, বৰ্গৰ কালি আমি কি জানো বাহু পূৰণ বাহু মানে 10 × 10, এটা বাহুৰ যোগ কিমান 100, 10 নহয় 100, 100 × 100 মাইনাছ তাৰপিছত ভিতৰৰ বৰ্গৰ কালি, ভিতৰৰ এটা বাহুৰ যোগ কিমান 90, গতিকে 90 × 90 হ'ব নাই, কাৰণ বৰ্গৰ কালি কি বাহু স্কয়াৰ, এটা লাগিলে সাইডত লিখি ল'বা যে বৰ্গৰ কালি। মই এইখিনি তোমালোকক ইয়াৰ আগৰ ক্লাছখিনিত মই কৰাইছিলো যে বাহু স্কয়াৰ মানে কি হ'ব বাহু পূৰণ বাহু, ওকে। তো এতিয়া কি হ'ব চোৱা, যিফালে 100 পূৰণ 100 মানে কিমান হ'ব 1ৰ লগত 4টা শূন্য হ'ব, 1 2 3 4 মাইনাছ 9 গুণ কিমান 81 আৰু লগত কেইটা শূন্য 2টা শূন্য, অৰ্থাৎ 8100। এতিয়া চোৱা ইয়াতে কিমান আছে 10000, চোৱা যে 10000ৰ পৰা কি কৰিব লাগে 8100 আমি কি কৰিম মাইনাছ কৰিম, তো 0 0 10ৰ পৰা 1 গ'লে 9, 9ৰ পৰা 8 গ'লে 1, অৰ্থাৎ কিমান হ'ব 1900 বৰ্গ মিটাৰ। এইটো হৈ যাব আমাৰ সলিউশন, অৰ্থাৎ এই ৰাস্তাটোৰ কালি কিমান হ'ব 1900 বৰ্গ মিটাৰ হৈ যাব, ঠিক আছে। এতিয়া 23 নম্বৰ কি কৈছে চোৱা যে 180 মিটাৰ দৈৰ্ঘ্য আৰু 120 মিটাৰ প্ৰস্থৰ আয়তাকাৰ পথাৰ এখনৰ সীমাৰ বাহিৰেৰে, আগৰটো আছিল ভিতৰত এতিয়া কি আছে বাহিৰেৰে, আৰু কি কৈছে ইয়াতে আয়ত, আগৰটো আছিল কি বৰ্গ, এতিয়া কি কৈছে আয়ত। গতিকে আমাক কি কৈছে 180 মিটাৰ দৈৰ্ঘ্য মানে ইয়াৰে দৈৰ্ঘ্য কিমান 180 মিটাৰ, কি কৈছে 180 মিটাৰ দৈৰ্ঘ্য আৰু 120 মিটাৰ প্ৰস্থৰ আয়তাকাৰ পথাৰ এখনৰ সীমাৰ বাহিৰেৰে আমাক কি কৈছে, আমি ফাৰ্ষ্ট চোৱা এটা ষ্টেপ কৰি যাওঁ, সীমাৰ বাহিৰেৰে 6 মিটাৰ প্ৰস্থৰ এটা ৰাস্তা আছে, অৰ্থাৎ 6 মিটাৰ প্ৰস্থ, এইখিনি 6 মিটাৰ বা এইখিনি মুঠতে প্ৰস্থটো কিমান ৰাস্তাটোৰ 6 মিটাৰ আৰু এইফালে কিমান আছে 6 মিটাৰ। এতিয়া আমাক কৈছে ভিতৰৰ যিটো এৰিয়া আছে আয়তাকাৰ পথাৰ এখন, তাৰে কৈছে 180 মিটাৰ দৈৰ্ঘ্য, অৰ্থাৎ দৈৰ্ঘ্য মানে কি এইটো 80 হলে এইটো 180 হ'ব, তাৰপিছত কৈছে 120 মিটাৰ প্ৰস্থ, অৰ্থাৎ প্ৰস্থ কিমান 120 আৰু এইটো 120 হ'ব, হয় নহয়। তো আমি ৰাস্তাটোৰ কালি উলিয়াম যে আমাক যিখিনি দিয়া আছে, চোৱা ৰাস্তাটোৰ কালি আমি কেনেকে উলিয়াম, ফাৰ্ষ্ট আমি কি কৰিম যে বাহিৰৰ যিটো চোৱা ৰাস্তাটোৰ কালি কেনেকে উলিয়াম, বাহিৰৰ যিটো আয়ত আছে সেই বাহিৰৰ আয়তৰ কালি উলিওৱাৰ পিছত আমি কি কৰিম এই পথাৰৰ আয়তাকাৰৰ কালিটোৰ পৰা কি কৰি দিম মাইনাছ কৰি দিম, তেতিয়া আমাৰ ওলাই যাব ৰাস্তাটোৰ কালি, হয় নে নহয়। তো আমি কি কৰিম ফাৰ্ষ্ট চোৱা যে দিয়া আছে আমাক যে আয়তাকাৰ পথাৰৰ দিশ আমাক কিমান দিয়া আছে যে 180 মিটাৰ, হয় নহয়। তাৰপিছত প্ৰস্থ আমাক কিমান দিয়া আছে 120 মিটাৰ, হয় নহয় 120 মিটাৰ। এতেকে কি হ'ব কালিটো ওলাই লৈ লোৱা যে কালি কি হ'ব দিশ পূৰণ প্ৰস্থ, হয় নহয়, দিশ মানে কিমান 180 ইনটু প্ৰস্থ মানে হ'ল 120, ওকে। তো এতিয়া 180 লগত 120 পূৰণ কৰা, সেইটো চোৱা 180 আৰু 120 0 0 গুণ 0 1 0 8 গুণ 0 0 1 গুণ 0 2 0 গুণ 0 2 8 গুণ 16 6 7 1 2 গুণ 2 1 3 1 0 গুণ 0 1 8 গুণ 8 1 1 গুণ 1 0 0 6 8 3 11 1 7 1 1 1 2, অৰ্থাৎ কিমান হ'ব 21600, ওকে 21600 কি বৰ্গ মিটাৰ। এইটো হ'ল আয়তাকাৰ পথাৰখনৰ এই কালিটো আমি ফাৰ্ষ্ট উলিয়াই দিছো। এতিয়া আমি বাহিৰৰ অংশটো কেনেকে কৰিম চোৱা এইটো যদি আছে তোমাৰ 180, হয় নহয়, এইটো কিমান আছে 180, এতিয়া চোৱা ইফালে যদি 6 আছে আৰু ইফালেও কি আছে 6 আছে, মানে আমি 180 লগত এইটো 6 আৰু এইটো 6 যোগ কৰি আমি কি পাম, এই যিটো তোমাৰ বাহিৰৰ অংশ আছে সেই বাহিৰৰ ৰাস্তাটোৰ কি আমি দিশটো পাই যাম, হয় নে নহয়, বুজি পাইছা নে নাই। তাৰপিছত ঠিক একেদৰে এইটোৰ ক্ষেত্ৰতো আমি কি কৰিম যে 120ৰ লগত ইফালে 6 আৰু ইফালে 6, অৰ্থাৎ 120ৰ লগত 12 পূৰণ কৰিম, 12 যোগ কৰিম, মানে ইফালৰ 6 ইফালৰ 6 দুটা 6, সেই বস্তুটো বুজি পাইছা নে নাই। এতিয়া চোৱা যে বাহিৰৰ ফালে থকা ৰাস্তাটোৰ প্ৰস্থ আমাক কিমান দিয়া আছে যে 6 মিটাৰ, হয় নাই, এই প্ৰস্থটো কিমান দিয়া আছে 6 মিটাৰ। এতেকে বাহিৰৰ
এতেকে বাহিৰৰ আয়তটোৰ দিক কিমান হ'ব কোৱাচোন? যে বাহিৰৰ আয়তটোৰ দিক মানে 180 লগত আৰু 6 দুটাও যোগ হ'ব। যে 180 প্লাস 6 প্লাস 6 হ'ব হয় নহয়? মানে কিমান হ'ব 180 প্লাস 6 6 কিমান 12 180 লগত 12 যোগ কৰা যে 2 8 9 মানে কিমান হ'ব 192 মিটাৰ। ঠিক একেদৰে আমি বাহিৰৰ আয়তটোৰ প্ৰস্থ উলিয়াম এতিয়া। কি উলিয়াম? প্ৰস্থ কিমান হ'ব প্ৰস্থ? যে 120 আছে এই ভিতৰৰ অংশটো আৰু ইফালে 6 আছে কাৰণ ৰাস্তাটোৰ হেৰি অংশ হয় নে নহয়? ৰাস্তাটো বহল 6 গতিকে ইফালে 6 ইফালে 6 আছে মানে 120 ৰ লগত 6 প্লাস 6 ঠিক আছে কিমান হ'ব যে 120 প্লাস 6 6 12 এইটো চোৱা যে 2 2 1 3 1 মানে কিমান হ'ব 132 মিটাৰ। আমি মানে এই বাহিৰৰ অংশৰ এইটো দিক আৰু প্ৰস্থ আমি উলিয়ালো ঠিক আছে। সো এতিয়া আমি বাহিৰৰ অংশৰ কালি চোৱা যে বাহিৰৰ অংশৰ কালি বা বাহিৰৰ আয়তাকাৰ অংশৰ কালি কি হ'ব যে দিক পূৰণ প্ৰস্থ হ'ব হয় নহয়? দিক মানে আমি কিমান পাইছো 192 আৰু প্ৰস্থ আমি কিমান পাইছো 132। এতিয়া আমি 192 ৰ লগত 132 পূৰণ কৰিম চোৱা 192 আৰু 132 আমি পূৰণ কৰিম 2 2 গুণ 4 2 9 গুণ 18 8 7 1 2 গুণ 2 1 3 3 2 গুণে 6 9 3 গুণ 27 7 7 2 3 গুণ 3 দিয়ে 5 1 2 গুণ 2 1 9 গুণ 9 1 1 গুণ 1 তো 4 তাৰপিছত 8 6 14 4 7 1 তাৰপিছত চোৱা 7 2 9 9 1 10 10 3 13 3 7 1 9 1 10 10 5 15 5 7 1 মানে কিমান হ'ব 253 4 4 253 4 4 বৰ্গ মিটাৰ। এতিয়া আমি কি কৰিলো এই বাহিৰৰ যিটো তোমাৰ আয়তাকাৰ যিটো বাহিৰৰ অংশ আছিল আৰু ভিতৰৰ আয়ত আমি দুয়োটাৰ কি উলিয়ালো কালি উলিয়ালো। এতিয়া আমি কি কৰিম ৰাস্তাটোৰ হেৰিটো কালিটো কেনেকে পাম যে বাহিৰৰটোৰ পৰা কি কৰিম ভিতৰটো মাইনাস কৰি দিম হয় নে নহয়? তেতিয়া আমি ৰাস্তাটো হেৰি কালি পাই যাম নে নাই? গতিকে নেক্সট লিখা যে এতেকে ৰাস্তাটোৰ কালি কি হ'ব যে বাহিৰৰ আয়তটোৰ কালি মাইনাস আয়তাকাৰ পথাৰৰ কালি আয়তাকাৰ পথাৰৰ কালি ওকে। তো বাহিৰৰ আয়তটোৰ কালি কিমান যে 25344 মাইনাস আৰু আয়তাকাৰ যিটো আছিলে যে পথাৰৰ কিমান 21600 যে 21600 এতিয়া এইটো মাইনাস কৰি দিয়া চোৱা যে 25344 পৰা 21600 আমি মাইনাস কৰিম তো 4 4 ইফালে আছে 13 13 পৰা 6 গ'লে কিমান হ'ব 7 13 পৰা 6 গ'লে 7 আৰু ইফালে 4 পৰা 1 গ'লে 3 মানে কিমান হ'ব যে 37444 বৰ্গ মিটাৰ আৰু এইটো হৈ যাব ৰাস্তাটোৰ কালি ঠিক আছে বুজি পাইছা। তো এতিয়া আমি নেক্সটটো কৰো চোৱা এতিয়া চোৱা 24 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে তলৰ চিত্ৰত ছাঁ দিয়া অংশৰ কালিটো আমি উলিয়াব লাগে। এই ছাঁ দিয়া অংশটোৰ কালি আমাক কি দিয়া আছে চোৱা এবিচিডি আয়ত এটা দিয়া আছে। এবিচিডি আয়তৰ আমাক কি দিয়া আছে যে এবিৰ মান আমাক দিয়া নাই অৰ্থাৎ আমাক ইয়াতে চোৱাচোন যে ইফালে কি আছে বিচিৰ মান আমাক 3 দিয়া আছে আৰু ইফালে চি ইৰ মান দিয়া আছে 4 আৰু ই ডিৰ মান দিয়া আছে 3 মানে 3 আৰু 4 যোগ কৰি কিমান হ'ব 7 7 মানে এই গোটেইখিনি অংশ কিমান 7 গতিকে এইখিনি 7 হলে এইখিনিও 7 হ'ব হয় নহয় এইখিনি কিমান হ'ব 7 হ'ব গতিকে এইটো আমি এনেকৈ উলিয়াই লম। ইয়াৰ পিছত নেক্সট চোৱা আমাক কৈছে এইখিনি অংশ ছাঁ দিয়া অংশটোৰ কালি। এতিয়া ছাঁ দিয়া অংশটোৰ কালি আমি কেনেকৈ উলিয়াম যে আমি কি কৰিম ইয়াতে ত্ৰিভুজ এটা নাম দি ল'ম ঠিক আছে অৰ্থাৎ ইয়াতে যদি মই এফ এই অংশটোৰ মই কি নাম দিম এফ বুলি দিম। গতিকে ছাঁ দিয়া অংশটোৰ কালি কেনেকৈ উলিয়াম যে এইটো ত্ৰিভুজ আৰু এই দুটা ত্ৰিভুজ এইটো ত্ৰিভুজৰ কালি আৰু এইটো ত্ৰিভুজৰ কালি কি কৰিম এই আয়তৰ কালিৰ পৰা কি কৰি দিম মাইনাস কৰি দিম। মাইনাস কৰি দিলে আমি কি পাই যাম এই ছাঁ দিয়া অংশটোৰ কালি পাই যাম বুজি পাইছা নে নাই। মানে আমি কি কৰিম এই ত্ৰিভুজটোৰ কালি আৰু এই ত্ৰিভুজটোৰ কালি দুটা উলিয়াই যোগ কৰি এই বৰ্গৰ কালিৰ পৰা কি কৰি দিম বিয়োগ কৰি দিম তেতিয়া আমাৰ কি ওলাই যাব এই ছাঁ দিয়া অংশটো ওলাই যাব। গতিকে আমাক যিখিনি দিয়া আছে আমি সেইখিনি ফাৰ্ষ্ট লিখো চোৱা যে দিয়া আছে এবিচিডি আয়তটোৰ দিক অৰ্থাৎ এবি
দিশ মানে কি এ বি, এ বি আমাক যেহেতু দিয়া নাই গতিকে এ বিৰ সমান কি হ'ব চি ডি। এতিয়া মই তোমালোকক কৈছো চি ডি বা এ বি কেনেকে 7 সেন্টিমিটাৰ হ'ল, আশা কৰো তোমালোকে বুজি পাইছা। গতিকে এ বিৰ মান আমি কিমান পাই গৈছো 7 পাই গৈছো, ঠিক আছে। চ' তাৰপিছত চোৱা যে প্ৰস্থ, এতিয়া আমি কি কি উলিয়াম প্ৰস্থ। প্ৰস্থ মানে কি মানে এইটো বি চি, গতিকে বি চি কিমান দিয়া আছে বি চি বা এ ডি কিমান দিয়া আছে যে 3 সেন্টিমিটাৰ, ঠিক আছে। চ' এতিয়া আমি কি কৰিব পাৰিম যে ডি ই এফ হয়নে বা বি চি ই এই দুয়োটাৰে আমি কি কৰিব পাৰিম কালি উলিয়াব পাৰিম। এতিয়া এতিয়া ত্ৰিভুজ বি ই চি ভূমি মানে ত্ৰিভুজৰ কালি উলিয়াব হলে আমাৰ ভূমি আৰু উন্নতি লাগিব, গতিকে আমি এইখিনি উলিয়াই লওঁ যে বি ই চি ত্ৰিভুজৰ ভূমি কোনটো, যে ভূমি আমি বি চি বুলি ধৰি লম। ভূমি বি চি, বি চিৰ মান কিমান 3 সেন্টিমিটাৰ হয়নে, আৰু উচ্চতা উচ্চতা অৰ্থাৎ চিই কিমান যে 4 সেন্টিমিটাৰ। ওকে, এতিয়া আমি কি কৰিব পাৰিম আৰামছে এই ত্ৰিভুজটোৰ কালি উলিয়াব পাৰিম। ত এতিয়া নেক্সট চোৱা আমি এতিয়া ডি ই এফ এই ত্ৰিভুজটো উলিয়াম। যে আকৌ ত্ৰিভুজ ডি ই এফত ইয়াৰে ভূমি কি যে ডি ই এফ এই ত্ৰিভুজটোত ভূমি কি যে ডি ই, ভূমি কি ডি ই বা ডি এফ ধৰিলে হ'ব, তুমি ডি এফ ধৰা যে ডি এফ আমাক কিমান দি আছে ডি এফ আমাক কিমান দি আছে। এতিয়া চোৱা এই ডি এফ টো তুমি এই ডি এফত যেতিয়া আহিবা অকমান বস্তু ইয়াতে মনোযোগ দিবা। এতিয়া চোৱা ডি এফ এই গোটেইখিনি কিমান আছিলে 3 সেন্টিমিটাৰ, আৰু 3 সেন্টিমিটাৰৰ পৰা ইয়াতে চোৱা তলফালে 1 সেন্টিমিটাৰ এটা এক্সট্ৰাকে দি দিছে, মানে কি 3ৰ পৰা 1 গ'লে কিমান 2, অৰ্থাৎ কিমান হ'ব ডি এফ কিমান হ'ব যে 2 সেন্টিমিটাৰ, ঠিক আছে। এই এক্সেপশ্যন খিনি ভালদৰে চাবা। তাৰপিছত উচ্চতা কিমান হ'ব ইয়াতে যে ডি ই হ'ব কিমান হ'ব ডি ই কিমান যে 3 সেন্টিমিটাৰ। ওকে, ডি কিমান হ'ব 3 সেন্টিমিটাৰ। তো এতিয়া চোৱা এতিয়া আমাক চাহ দিয়া অংশটোৰ কালি উলিয়াব দিছিল নহয়, এতিয়া আমি চাহ দিয়া অংশটোৰ কালি উলিয়াম। চোৱা যে চাহ দিয়া অংশৰ কালি, চাহ দিয়া অংশৰ কালিটো আমি কেনেকে উলিয়াম যে এ বি চি ডি আয়তৰ কালিটোৰ পৰা আমি কি কৰিম এই দুটা ত্ৰিভুজৰ কালি যোগ কৰি দিম। চোৱা কি হ'ব যে এ বি চি ডি আয়তৰ কালি মাইনাছ ত্ৰিভুজ কি হ'ব যে বি ই চি ত্ৰিভুজ বি ই চিৰ কালি আৰু ডি ই এফৰ কালি যোগ কৰিম। যে বি ই চিৰ কালি প্লাস ত্রিভুজ ডিই এফৰ কালি। ওকে, সো তাৰপিছত চোৱা এবিচিডি আয়তৰ কালি এবিচিডি আয়তৰ চোৱাচোন যে দিক কিমান দিয়া আছে 7 হয়নে, আৰু প্ৰস্থ কিমান দিয়া আছে 3, গতিকে আয়তৰ কালি কি হ'ব দিক পূৰণ প্ৰস্থ অৰ্থাৎ 7 × 3 মাইনাছ ত্ৰিভুজ বি ই চিৰ কালি। এতিয়া চোৱা যে বি ই চিৰ কালি বি ই চিৰ ইয়াতে ভূমি কি আছে 3 আৰু উচ্চতা দিয়া আছে 4, গতিকে ত্ৰিভুজৰ কালি কি হাফ ইন্টু ভূমি ইন্টু উন্নতি হয় নহয়, গতিকে হাফ ইন্টু ভূমি কিমান যে 3, গতিকে 3 ইন্টু উন্নতি বা উচ্চতা কিমান 4, গতিকে 4 তাৰপিছত কি হ'ব প্লাস এতিয়া ডি ই এফৰ ক্ষেত্ৰত কি হ'ব যে হাফ ইন্টু ভূমি কি যে 2, উন্নতি কি যে 3, গতিকে এইটো পাতিলো। এতিয়া চোৱা এই দুয়ে কটা গ'ল, এই 2 য়ে 4 কেইবাৰ 2 বাৰ। ওকে, তো তাৰপিছত চোৱা যে 7 × 3 = কিমান 21, গতিকে 21 মাইনাছ এতিয়া চোৱা 2 × 3 = কিমান 6, তাৰপিছত কি হ'ব প্লাস 1 × 3 = কিমান 3 হয় নহয়, গতিকে কিমান হ'ল যে 21 মাইনাছ 6 × 3 = কিমান 9, এতিয়া 21ৰ পৰা 9 বিয়োগ কৰা, 11ৰ পৰা 9 গ'লে 2 ইফালে 1, অৰ্থাৎ কিমান হ'ব যে 12 বৰ্গ সেন্টিমিটাৰ। আৰু এইটোৱে হৈ যাব যে চাহ দিয়া অংশৰ কালি, এই চাহ দিয়া অংশটোৰ কালি কিমান যে 12 বৰ্গ সেন্টিমিটাৰ, ঠিক আছে। এতিয়া চোৱা 25 নম্বৰ কুৱেশ্যন আমাক কি কৈছে যে তলৰ চতুৰ্ভুজটোৰ কালি উলিয়াব লাগে আমাক
চতুৰ্ভুজটোৰ কালি উলিয়াব লাগে। এতিয়া চোৱা চতুৰ্ভুজটোৰ যেহেতু ইয়াতে নাম দিয়া নাই গতিকে আমি নামসমূহ দি দিছো যে এইফালে দিছো এ তাৰপিছত এইফালে দিছো বি চি ডি এনেকে নাম দি দিছো। এতিয়া চতুৰ্ভুজটোৰ যিহেতু কালি উলিয়াব দিছে গতিকে তুমি ফাৰ্ষ্ট এইটো হেৰিত জানিব লাগিব যে চতুৰ্ভুজৰ কালি। এই বস্তুটো তোমালোকে সূত্ৰত লিখি ল'বা যে চতুৰ্ভুজৰ কালি। চতুৰ্ভুজৰ কালি সূত্ৰটো হ'ল যে হাফ ইনটু কৰ্ণ ইনটু লম্ব দুটাৰ সমষ্টি ইনটু লম্ব দুটাৰ কি লম্ব দুটাৰ সমষ্টি। সমষ্টি মানে কি যোগ। সমষ্টি মানে কি যোগ। মানে কি এই যিটো চতুৰ্ভুজ আছে এই চতুৰ্ভুজৰ কৰ্ণ কোনটো হ'ব এ চি। কৰ্ণ কোনটো এ চি। আৰু লম্ব দুটা কোনটো হ'ব যে লম্ব মানে কি যিটো ৰেখাই 90 ডিগ্ৰী কোণ কৰে সেই লম্ব সেই কৰ্ণটোক তাকে কি বোলে লম্ব বোলে। চোৱা ইয়াতে এইটোৱে 90 ডিগ্ৰী কোণ উৎপন্ন কৰিছে আৰু ইফালে এইটোৱে কি কৰিছে 90 ডিগ্ৰী কোণ উৎপন্ন কৰিছে হয়নে। গতিকে এতিয়া আমাক যিহেতু এই অংকটো কৰিবলৈ আমাক কোনখিনি বস্তু লাগিব যে চতুৰ্ভুজৰ কালি উলিয়াবলৈ আমাক কোনখিনি লাগিব কৰ্ণ অৰ্থাৎ আমাক এ চি লাগিব। ঠিক আছে। এতিয়া চোৱা ইয়াতে এ চি দুটা খণ্ডত খণ্ডিত হৈ আছে। এটা হৈছে এ ই এটা হৈছে কি এ ই প্লাছ আৰু এটা হৈছে ই চি কি যে ই চি অৰ্থাৎ এইটো আৰু এইটো মিলিহে গৈ কি হৈছে এ চি হৈছে। গতিকে আমি এই এ ই উলিয়াব লাগিব আৰু ই চি উলিয়াব লাগে কাৰণ চোৱা লম্ব দুটাৰ সমষ্টি এইটো লম্বৰ মান দিয়া আছে এইটো লম্বৰো মান দিয়া আছে হয় নহয়। গতিকে আমি কি উলিয়াম জাষ্ট এই এ চিৰ মানটো উলিয়াম। এ চিৰ মান উলিয়ালে আমি কি কৰিব পাৰিম এই চতুৰ্ভুজৰ কালি সূত্ৰটো বহুৱাই আমি অংকটো কৰিব পাৰিম। এতিয়া অংকটো কৰাৰ আগতে তোমালোকে আৰু এটা বস্তু জানি লোৱা এইখিনি চাইডত পাতি ল'বা যে তোমালোকে জানাই পাইথাগোৰাছৰ সূত্ৰ। কিহৰ সূত্ৰ যে পাইথাগোৰাছৰ সূত্ৰ। চোৱা পাইথাগোৰাছৰ সূত্ৰ মতে কেনে যে যদিহে এটা সমকোণী ত্ৰিভুজ মানে 90 ডিগ্ৰী কোণ থকা এটা ত্ৰিভুজৰ যদি আমাক কি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব দিয়ে কি হ'ব চোৱা যদি আমি ত্ৰিভুজটোৰ নাম দিওঁ এ বি চি যি দুটা বাহুৱে 90 ডিগ্ৰী কোণ কৰে সেই দুটা বাহুৰ যোগফলৰ বৰ্গ অৰ্থাৎ এ বি স্কোৱাৰ প্লাছ কি হ'ব বি চি স্কোৱাৰ ইকুৱেল টু কি হ'ব যিটো বাহু 90 ডিগ্ৰী কোণ কৰা নাই সেইটো বাহুৰ বৰ্গৰ সমান। এইটো হ'ল পাইথাগোৰাছৰ সূত্ৰ। গতিকে পাইথাগোৰাছৰ সূত্ৰটো তোমালোকে ভালদৰে জানি লোৱা। এতিয়া এই পাইথাগোৰাছৰ সূত্ৰটো আমি ইয়াতেও ব্যৱহাৰ কৰিম। ইয়াতো ব্যৱহাৰ কৰি আমি কি কৰিম এই যিটো চতুৰ্ভুজ আছে সেই চতুৰ্ভুজটোৰ আমি কালি নিৰ্ণয় কৰিম। চোৱা কেনেকে কৰিম ফাৰ্ষ্ট চোৱা আমি কি কৰিম এই ত্ৰিভুজটো যদি লওঁ এই ত্ৰিভুজটোৰ ক্ষেত্ৰত চোৱাচোন সমকোণী ত্ৰিভুজ হয় নে নহয় কাৰণ এইটো সমকোণ কৰিছে। গতিকে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত মই তোমালোকক এইমাত্ৰ কৈছো যে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম হয় নে নহয়। গতিকে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে কোনটো হ'ব যে এ ই স্কোৱাৰ প্লাছ ই বি স্কোৱাৰ। গতিকে এই দুটা বাহুৰ স্কোৱাৰ কৰি বৰ্গ কৰি এই এ বিৰ স্কোৱাৰৰ সমান হ'ব হয়নে। অংকটো কৰি গলে গম পাবা কিন্তু মই তোমালোকক জাষ্ট বুজাই দিছো সেই বস্তু। এতিয়া যিখিনি দিয়া আছে আমি সেইখিনি পাতো আৰু ষ্টেপ বাই ষ্টেপ মই তোমালোকক বুজাই অংকখিনি কৰি দিম। চোৱা যে দিয়া আছে একেবাৰে সহজতে তোমালোকে অকমান মনোযোগ দিবা। দিয়া আছে আমাক কি দিয়া আছে এ বি। এ বি আমাক কিমান দিয়া আছে যে 5 চেণ্টিমিটাৰ। ঠিক আছে। তাৰপিছত আমাক কি দিয়া আছে আমাক দিয়া আছে তাৰপিছত আচ্ছা এ বি দিয়া আছে 4 চেণ্টিমিটাৰ ইফালে লিখিছো এ বি আছে 4 চেণ্টিমিটাৰ আৰু বি চি আমাক কিমান দিয়া আছে যে 5 চেণ্টিমিটাৰ। ঠিক আছে। তাৰপিছত চোৱা চি ডি কিমান দিয়া আছে 1 চেণ্টিমিটাৰ। চি ডি 1 চেণ্টিমিটাৰ। তাৰপিছত কি দিয়া আছে চি ডি তাৰপিছত কি দিয়া আছে যে বিই আমাক দিয়া আছে 3.6 চেণ্টিমিটাৰ। তাৰপিছত আমাক কি দিয়া আছে চোৱা যে ডি এফ আমাক কিমান দিয়া আছে 0.7 চেণ্টিমিটাৰ। তাৰপিছত আমাক কি দিয়া আছে এ ডি দিয়া আছে আমাক এ ডি দিয়া আছে কিমান যে 4 চেণ্টিমিটাৰ। ঠিক আছে। এতিয়া আমি কি কৰিম এই এ চিৰ মানটো পাবলৈ আমি এই ত্ৰিভুজটো ল'ম আৰু এই ত্ৰিভুজটো ল'ম। এই দুটা ত্ৰিভুজৰ কি কৰিম এই দুটা ত্ৰিভুজৰ আমি সমকোণী ত্ৰিভুজৰ সূত্ৰ ব্যৱহাৰ কৰি এই এ ইৰ মান আৰু ই চিৰ মান উলিয়াম। ইয়াৰ পিছত আমি এই সূত্ৰটো বহুৱাই দিম আমাৰ এনচাৰ আৰামছে পাই যাম। গতিকে আমাৰ ফাৰ্ষ্ট ষ্টেপ হ'ব যে সমকোণী ত্ৰিভুজ এ ই বিৰ পৰা চোৱা সমকোণী ত্ৰিভুজ আমি এ ই বিৰ ক্ষেত্ৰত কৈ আছো কি হ'ব যে এ ই স্কোৱাৰ প্লাছ ই বি স্কোৱাৰ যে এ ই স্কোৱাৰ প্লাছ ই বি স্কোৱাৰ ইকুৱেল টু কি হ'ব যে এ বি স্কোৱাৰ। গতিকে কি হ'ব যে এ বি স্কোৱাৰ। এতিয়া চোৱা এ ইৰ মান আমি উলিয়াব লাগে। গতিকে এ ই এনেকেই থৈ দিবা প্লাছ ই বি স্কোৱাৰ। চোৱাচোন ই বি বা বি ই কিমান দিয়া আছে যে 3.6 চেণ্টিমিটাৰ। গতিকে 3.6 হোল স্কোৱাৰ দিবা ইকুৱেল টু এ বি স্কোৱাৰ।
ab ৰ মান কিমান দি আছে চোৱাচোন যে 4 গতিকে কি হ'ব 4 ৰ স্কয়াৰ হ'ব কি হ'ব 4 স্কয়াৰ এতিয়া ae টো ইফালে ৰাখিবা ae স্কয়াৰ ইকুৱেল টু 4 স্কয়াৰ মাইনাস এই 3.6 টো কি হৈ যাব 3.6 ইফালে আহি যাব প্লাসৰ আছিল ইফালে আহি কি হ'ব মাইনাসৰ হৈ যাব আৰু হোল স্কয়াৰ ঠিক আছে তো তাৰ পিছত চোৱা এতিয়া আমি কি কৰিম এই স্কয়াৰটো যদি উঠাই দিও এই স্কয়াৰটো যদি আমি উঠাই দিও ইফালে গৈ কি হ'ব স্কয়াৰৰ সলনি ৰুট ওভাৰ হ'ব আৰু বাকিখিনি এনেকৈ ৰৈ যাব 3.6 হোল স্কয়াৰ আৰু নাই বস্তুটো বুজি পাই আছে তাৰ পিছত চোৱা যে ae ইকুৱেল টু এতিয়া চোৱা 4 4 গুণ কিমান 16 গতিকে 16 মাইনাস এটা চোৱা 3.6 কেইটা দুটা গতিকে 3.6 3.6 চোৱা 6 6 গুণ 36 ৰ 6 7 ৰ 3 6 3 গুণ 18 3 21 আকৌ চোৱা 6 3 গুণ 18 8 7 ৰ 1 3 3 গুণ 9 কে কিমান 10 মানে কিমান হ'ব 6 8 1 9 2 আৰু কেই ঘৰ আগত দশমিক 2 ঘৰ গতিকে 1 ঘৰ 2 ঘৰ 12.96 কিমান হ'ব 12.96 ঠিক আছে গতিকে ইয়াৰ মান আমি কিমান পালো চোৱা যে 12.96 আমি কি কৰিম 16 ৰ পৰা এটো মাইনাস কৰিম কাৰণ কি এটো 16 আছে এটা চোৱা 16 তাৰপিছত কিমান আছে 12 অৰ্থাৎ 16 ৰ শেষত দশমিক আছে মানে মিলি গৈ আছে এতিয়া এই ওপৰৰ কিটা আমি কি কৰিম শূন্যৰে ভৰাই দিম এতিয়া মাইনাস কৰিব লাগে চোৱা 10 ৰ ইফালে কি 6 6 ৰ পৰা ইফালে 1 ধাৰ কৰিম 10 হ'ব আকৌ ইয়াৰ পৰা 1 ধাৰ লৈ যাম 10 হ'ব আৰু ইয়াতে কিমান থাকিব 9 থাকিব ইফালে 10 ৰ পৰা 6 গলে 4 ইফালে 9 আছে 9 ৰ পৰা 9 গলে 0 পইণ্ট তাৰপিছত চোৱা ইফালে 1 লৈ গৈছিলো গতিকে 5 আছে 5 ৰ পৰা 2 গলে 3 মানে কিমান হ'ব √/3.04 √/3 কিমান 3.04 এতিয়া আমি এটোৰ কি কৰিম যে বৰ্গ উলিয়াম তো চোৱা কেনেকৈ উলিয়াম এই নিয়মটো মই তোমালোকক আগতে শিকাইছিলো 3.04 আমি কি কৰিব লাগিব জোৰা জোৰা পিছফালৰ পৰা বা সোঁফালৰ পৰা লৈ আহিব লাগিব গতিকে আমি কিমান পালো ইয়াতে 3 ইয়াতে যদি মই 2 বহাও ইয়াতে যদি 2 বহাও 2 2 গুণ 4 মানে বেছি হৈ যাব গতিকে 1 1 যা 1 1 গলে কিমান 1 3 ৰ পৰা 1 গলে 2 এতিয়া চোৱা 1 1 কিমান হ'ব 2 এতিয়া এই ইয়াততো নাযায় গতিকে কি কৰিম এই 04 টো নমাই আনিম আৰু ওপৰত দশমিকটো যাবগে তো এতিয়া চোৱা ইয়াতে এনেকুৱা এটা সংখ্যা বহুৱাব লাগে ইয়াতে এনেকুৱা এটা সংখ্যা বহুৱাব লাগে যে এটা সংখ্যা আৰু এই দুটা সংখ্যা পূৰণ কৰি 204 বা ইয়াতকে বেছি হয় এতিয়া চোৱা মই যদি ইয়াতে যদি 8 যদি বহাও ওপৰতো যদি 8 বহাও 8 8 গুণ 64 4 7 ৰ 6 8 2 গুণ কিমান 8 2 গুণ 16 16 6 কিমান হ'ব 22 গতিকে 224 মানে ইয়াতকে বেছি হৈ যাব গতিকে আমি কিমান বহাই চাম 7 বহাই চাম গতিকে ইফালে 7 সিফালে ইয়াতো 7 বহাই কিমান পাম চোৱা 7 7 গুণ 49 9 7 ৰ 4 7 2 গুণ 14 14 4 18 গতিকে 189 পাইছো কিমান পাইছো 189 গতিকে আমি ইয়াতো 7 বহাম ইয়াতো 7 বহাম কিমান পাইছো 189 এতিয়া এটোৰ পৰা এটো বিয়োগ হ'ব চোৱা 14 ৰ পৰা ইয়াতে 14 ৰ পৰা 9 গলে কিমান হ'ব 5 আৰু ইয়াতে কিমান আছে 9 গতিকে 9 ৰ পৰা 8 গলে 1 ঠিক আছে তো এতিয়া আকৌ কি কৰিম এই 27 আৰু 7 কি কৰিম যোগ কৰিম সো 27 আৰু 7 7 7 14 4 7 ৰ 2 1 3 মানে কিমান হ'ব 34 তো 34 এতিয়া 34 তকৈ 15 কি সৰু গতিকে আমি শূন্য দুটা কি কৰিব পাৰো অতিৰিক্তভাৱে আমি এনেকে দুটা ল'ব পাৰো এতিয়া এতিয়া ইয়াতে এনেকুৱা এটা সংখ্যা যে এই এটা সংখ্যা আৰু এই তিনিটা সংখ্যা পূৰণ কৰি এইটো বা এইটোতকে সৰু হয় গতিকে আমি কি কৰিম আমি এতিয়া কি কৰিম যে চোৱা 34 ইয়াতে যদি তুমি যদি 4 বহোৱা চোৱা 34 ইয়াতে 4 আৰু ওপৰতো কি বহুৱাবা 4 বহুৱাবা ইয়াতো গতিকে 4 ৰে পূৰণ দিয়াচোন 4 4 গুণ 16 ৰ 6 7 ৰ 1 4 4 গুণ 16 কে 17 ৰ 7 7 ৰ 1 4 3 গুণ 12 12 1 13 মানে 1376 আমি 5 দি চাও ইয়াতো যদি 5 দিও সো কিমান হ'ব যে 3 4 5 আৰু ওপৰতো 5 5 5 গুণ 25 ৰ 5 7 ৰ 2 5 4 গুণ 20 দিয়ে 22 ৰ 2 7 ৰ 2 5 3 গুণ 15 দিয়ে 17 মানে 17 মানে বেছি হৈ যায় 1700 হৈ যায় এটো কাৰণে আমি কি বহাম ইয়াতো 4 বহুৱাম ইয়াতো 4 বহুৱাম ঠিক আছে 4 বহুৱালে আমি কিমান পাই আছো যে 1376 গতিকে 1376 10 ৰ পৰা 6 গলে 4 9 ৰ পৰা 7 গলে 2 4 ৰ পৰা 3 গলে 1 এতিয়া আমি দশমিকৰ পিছত 2 ঘৰ গলো ইয়াৰ মানে আমি আৰু যাব নালাগে গতিকে আমি a এর মান কিমান পালো 1.74 সেন্টিমিটার ঠিক আছে এইখিনি আমি পালো এইখিনি আমি কিহৰ ক্ষেত্ৰত পালো যে ত্ৰিভুজ AEB ৰ ক্ষেত্ৰত পালো ত্ৰিভুজ AEB ৰ AE আমি কিমান পালো 1.74 অৰ্থাৎ এইখিনি কিমান পালো 1.74 আমি পালো ঠিক আছে তেতিয়া আমি নেক্সট কৰিম যে আকৌ
এতিয়া আমি সমকোণী ত্ৰিভুজ কোনটো ল'ম চোৱা, আকৌ সমকোণী ত্ৰিভুজ, এতিয়া আমি ত্ৰিভুজ কোনটো ল'ম, সমকোণী ত্ৰিভুজ যে EBC ল'ম, ঠিক আছে, যে EBC সমকোণী ত্ৰিভুজ BE বা EBC ৰ পৰা ইয়াৰ পৰা আমি কি পাওঁ চোৱা, EBC ৰ পৰা আমি কি পাম, ঠিক আগৰটোৰ দৰেই চোৱা। এতিয়া আমি কি কৰিম যে 90 ডিগ্ৰী কোণ কৰা বাহু কোণ কেইটা, যে BE স্কোয়াৰ প্লাছ EC স্কোয়াৰ ইকুৱেল টু কি হ'ব, যে BC স্কোয়াৰ, হয়নে? গতিকে যে BE স্কোয়াৰ প্লাছ EC স্কোয়াৰ ইকুৱেল টু কি হ'ব, BC স্কোয়াৰ। এতিয়া আমি মানখিনি ইয়াতে বহুৱাই দিম চোৱা, যে BE ৰ মান কিমান দিয়া আছে, 3.6, গতিকে 3.6 হোল স্কোয়াৰ, 3.6 হোল স্কোয়াৰ প্লাছ EC ৰ মান চোৱা, যে EC ৰ মান আমাক দিয়া নাই, গতিকে আমি EC ৰ মান উলিয়াম, গতিকে EC স্কোয়াৰ ৰাখি দিম ইকুৱেল টু BC ৰ মান কিমান দিয়া আছে চোৱাচোন, যে 5, গতিকে 5 স্কোয়াৰ কিমান হ'ব, 5 স্কোয়াৰ, ঠিক আছে। গতিকে চোৱা 3.6, এতিয়া 3.6 দুটা আমি আগতে কিমান পাইছিলো, যে 12.96, এইটো চোৱা ওপৰত 3.6 পূৰণ কৰি কিমান পাইছিলো, 12.96, গতিকে ইয়াতে বহাই দিবা যে 12.96 প্লাছ EC স্কোয়াৰ ইকুৱেল টু কিমান হ'ব, 5 5 গুণে 25, 5 দুটা পূৰণ হ'লে 25 হ'ব, গতিকে EC স্কোয়াৰ ইফালে ৰাখি দিম, আৰু সিফালে গৈ কি হ'ব, যে এইটো ইফালে 25 আৰু সিফালে 12.96 প্লাছৰ ইফালে কি হ'ব, মাইনাছৰ 12.96, অ'কে। তো তাৰপিছত চোৱা স্কোয়াৰটো আমি উঠাই দিম, উঠাই দিলে কি হ'ব, ৰুট ওভাৰ আহি যাব, গতিকে কিমান হ'ব, 12.25 মাইনাছ 12.96, অ'কে। অৰ্থাৎ চোৱা যে EC ৰ মান কিমান হ'ব, যে EC ইকুৱেল টু আমি 25ৰ পৰা 12.96 মাইনাছ কৰিম, এইটো চোৱা 25 আৰু এইটো 12.96, গতিকে এইটো শূন্য দিম, 10ৰ পৰা 6 গ'লে 4 আৰু ইফালে 9ৰ পৰা 9 গ'লে 0, ইফালে 4 1 লৈ গৈছিলো, 4ৰ পৰা 2 গ'লে 2, আৰু ইফালে 2ৰ পৰা 1 গ'লে 1, অৰ্থাৎ 12.04, 12.04। এতিয়া আমি 12.04 ৰ কি কৰিম, আগৰটোৰ নিচিনা চোৱা, বৰ্গ উলিয়াম, 12.04 এইটো আমি ললো, যোৰা ললো। এতিয়া ইয়াতে যদি মই 4 যদি বহাও, ইয়াতো যদি 4 বহাও, 4 4 16 হৈ যাব, হয়নে? গতিকে আমি কি কৰিম, গতিকে আমি ইয়াতে 3 বহাম, 3 আৰু ইয়াতো 3, 3 3 কিমান 9, আৰু 12 পৰা 9 গ'লে কিমান থাকিব, 3, এতিয়া 3 3 কিমান হ'ব, 6, এতিয়া 0 নামাই দিম আৰু দশমিকটো ওপৰত হৈ যাব, ঠিক আছে। চ' এতিয়া চোৱা ইয়াতে কি সংখ্যা আৰু ইয়াতে কি সংখ্যা বহুৱালে 304 বা ইয়াতকে সৰু হ'ব। চ' মই যদি ইয়াতে যদি 4 যদি বহাও, ওপৰতো যদি মই 4 যদি বহাও, 4 4 গুণ 16, 6 7 1, 6 4 গুণ 24 1 25, মানে 256, কিন্তু যদি মই যদি 5 যদি দি দিওঁ, ইয়াতো 5 ওপৰতো 5, ইয়াতো 5 ওপৰতো 5 যদি দি দিওঁ, কিমান হ'ব চোৱা, যে 5 5 গুণ 25 5, 7 2, 5 গুণ 30 32, মানে 325 হৈ যাব। সেইটো কাৰণে মই কি কৰিম, ইয়াতো 4 বহাম, ইয়াতো 4 বহাম, বহুৱালে কিমান পাম, 256, ঠিক আছে। এতিয়া 14ৰ পৰা, তো এতিয়া আমি কি কৰিম, 14ৰ পৰা 6 গ'লে কিমান, 8, গতিকে 8 বহুৱালো, আৰু ইফালে কিমান আছে 9, 9ৰ পৰা 5 গ'লে কিমান, 4, অৰ্থাৎ কিমান হ'ব, 48। এতিয়া চোৱা এই 64 আৰু 4 মানে কিমান হ'ব, যোগ কৰিলে কিমান হ'ব, 68। এতিয়া ইয়াতে এনেকুৱা এটা সংখ্যা, ইয়াতে এনেকুৱা এটা সংখ্যা বহুৱাব লাগে, যে এই এটা সংখ্যা আৰু এই তিনিটা সংখ্যা, এতিয়া আমি শূন্য দুটা ইয়াতে বহুৱাব পাৰো, পূৰণ কৰিলে কি হ'ব, যাতে 4800 বা ইয়াতকে সৰু হয়। এতিয়া মই যদি ইয়াতে যদি তোমাৰ 6 যদি বহুৱাও, আৰু তাতো যদি 6 বহুৱাও, 6 6 গুণ 36, 6 7 3, 6 8 গুণ 48, 48 3 51, গতিকে 51ৰ 1 7ৰ 5, 6 6 গুণ 36, 36 5 41 বা 41, গতিকে কিমান হ'ব, 4116। কিন্তু যদি আমি যদি ইয়াতে 7 দি দিওঁ, ইয়াতো 7 দি দিওঁ, বহুত হৈ যাব, গতিকে কেইবাৰ যাব, 6 বাৰ, কেইবাৰ 6 বাৰ, গতিকে কিমান হ'ব, যে 4116। তাৰপিছত বাকী কিমান যাব, 10ৰ পৰা 6 গ'লে 4, 9ৰ পৰা 1 গ'লে 8, আৰু 7ৰ পৰা 1 গ'লে 6, 684, গতিকে আমি কিমান পালো, যে 3.46, অৰ্থাৎ EC ৰ মান কিমান পালো, 3.46 সেন্টিমিটাৰ আমি পালো। মানে আমি চোৱা ইয়াতে আমি কিমান পালো, ইয়াতে আমি এটা বস্তু পালো, ই কিমান পালো, 1.74 পালো, আৰু এতিয়া আমি কি পাইছো, EC, আমি EC ৰ মান কিমান পাইছো, 3.46,
মানে আমি এইখিনিৰ পৰা এইখিনি কিমান পালো যে 3.46 এতিয়া আমি চতুৰ্ভুজটোৰ কালি অৰ্থাৎ আমি এতিয়া আৰামছে উলিয়াব পাৰিম যে চতুৰ্ভুজৰ কালি হাফ ইনটু কৰ্ণ মানে এচিৰ মান আমি পাই গলো এচিৰ মান দুটা স্টেপত পালো এটা হলো এটা পালো মানে 1.74 আৰু এটা পালো ইসি মানে 3.46 এই দুটা আমি এড কৰি দিম এড কৰি দিলে আমি এচিৰ মান পাই যাম তাৰপিছত লম্ব হল এটা বিই যিকেইটা 90 ডিগ্ৰী কৰিছে এই দুটাৰ মান আমাক ইয়াতে দিয়া আছে গতিকে আমি এতিয়া কি কৰিব পাৰিম আৰামছে চতুৰ্ভুজৰ কালিটো আমি উলিয়াব পাৰিম তো এতিয়া চতুৰ্ভুজৰ কালি উলিয়াম এতিয়া আমি চতুৰ্ভুজৰ কালি উলিয়াম এতেকে চতুৰ্ভুজৰ কালি তো চোৱা চতুৰ্ভুজৰ কালি উলিওৱাৰ আগতে আমি এই এচিটো তোমালোকেতো নিশ্চয় জানিছা যে এচি দুটা খণ্ডত খণ্ডিত হৈ আছে গতিকে এচি মানে কিমান হ'ব যে এ ই প্লাস ইসি এনেকে লিখিব পাৰো এ ইৰ মান কিমান যে 1.74 প্লাস ইসিৰ মান কিমান 3.46 এই দুটা যোগ কৰা যে 1.74 আৰু 3.46 6 4 10 শূন্য 7 1 7 4 11 1 12 2 7 1 3 1 4 1 5 কিমান হ'ব 5.20 কিমান হ'ব মানে 5.2 সেন্টিমিটাৰ দশমিকৰ পিছত শূন্যৰ একো ভ্যালু নাই গতিকে আমি এই এচিৰ মানটো ইয়াতে কৰ্ণৰ ঠাইত আমি এনেকে বহুৱাই আমি কি কৰিব পাৰিম ধুনীয়াকে কৰিব পাৰিম এটাকে চতুৰ্ভুজৰ কালি ইকুৱেল টু কি হ'ব হাফ ইনটু কৰ্ণ ইনটু লম্ব দুটাৰ সমষ্টি মানে কি যোগ কৰিম ঠিক আছে গতিকে হাফ ইনটু কৰ্ণ মানে কি ইয়াতে যে এচি কৰ্ণ মানে কি এচি গতিকে এচি ইনটু লম্ব দুটা কি এটা হল বিই প্লাস আৰু এটা কি এফ ডি হল এই দুটা আমি লম্ব পালো এটাকে হাফ ইনটু এচিৰ মানে আমি কিমান পালো 5.2 গতিকে 5.2 ইনটু এটা স্যার বিইৰ মান আমি কিমান পাইছো 3.6 প্লাস এফডিৰ মান কিমান পালো 0.7 ওকে সো তাৰ পিছত চোৱা এতিয়া এই 2 5ক 2 বাৰ 2 দুগুণে 4 1 উকলিব 12 হ'ব 2 12ক 6 বাৰ অৰ্থাৎ 2.6 কিমান হ'ব 2.6 ইনটু এটা চোৱা 3.6 ৰ লগত 0.7 আমি কি কৰিম যোগ কৰিম চোৱা 6 7 13 3 7 1.31 মানে কিমান হ'ব 4.3 গতিকে 4.3 2.6 ইনটু 4.3 এটা 2.6 ৰ লগত আমি 4.3 টো কি কৰিম পূৰণ কৰিম চোৱা 6 3 গুণ 3 6 গুণ কিমান 18 8 7 1 3 দুগুণ 6 1 7 6 4 গুণ 24 4 7 2 4 দুগুণ 8 2 10 8 তাৰপিছত ইফালে 7 4 11 1 7 1 0 1 1 1 হল অৰ্থাৎ কিমান পালো যে 2 ঘৰ আগত দশমিক গতিকে কিমান হ'ব 11.18 এইটো পালো আমি কি 11.18 এইটো পালো আমি চতুৰ্ভুজৰ কালি এতিয়া চোৱা 11.18 মানে কি এপ্ৰক্স 20 ৰ ওচৰা ওচৰি হয় নে নহয় 18 মানে কি এপ্ৰক্স 20 ৰ ওচৰা ওচৰি গতিকে এনেকুৱা ক্ষেত্ৰত আমি 20 ল'ব পাৰো গতিকে 11.18 ৰ হলে দশমিকৰ পিছত শূন্যৰ ভ্যালু নাই গতিকে আমি 11.2 তোমালোকৰ উত্তৰ মানত এইটো আছে গতিকে 11.2 কি হ'ব বৰ্গ সেন্টিমিটাৰ আৰু এইটোই হৈ যাব আমাৰ এই যেটো চতুৰ্ভুজ আছে চতুৰ্ভুজটোৰ কালি ঠিক আছে তো আশা কৰো আজিৰ ক্লাছটো তোমালোকে ভাল পাইছা আৰু গোটেইখিনি অংক আশা কৰো বুজি পাইছা ইয়াৰ নেক্সট ক্লাছত আমি মই তোমালোকক যেটো চেপ্টাৰ 1 আছে সংখ্যা প্ৰণালী এই সংখ্যা প্ৰণালী চেপ্টাৰটো ষ্টাৰ্ট কৰিম গতিকে তোমালোকে ভিডিওটো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা সাবস্ক্ৰাইব কৰিলে তোমালোকৰ ওচৰত নেক্সট ভিডিওখিনি পাই থাকিব আৰু মই তোমালোকক গোটেই বছৰটো গাইড কৰিম যাতে তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰা গতিকে আজিলৈ আহিছো আৰু ভালদৰে পঢ়ি থাকিবা অল দা বেষ্ট